কোভিড ব্যৱস্থাপনাত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ চূড়ান্ত ব্যৰ্থ হৈছে। কোভিডত ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিয়াত ব্যৰ্থ হৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ প্ৰতিবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ যি অভাৱনীয় মূল্যবৃদ্ধি, সেই মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে। অসমৰ মানুহে এতিয়া কোভিডৰ ভেকচিনৰ বাবে হাহাকাৰ কৰি ফুৰিছে আৰু নিশ্চিতভাৱে সেইকাৰণে আজিৰ তাৰিখত অসমৰ ৰাজনীতিৰ প্ৰধান বিষয়বস্তু হ'ব লাগিছিল কোভিড মহামাৰী নিয়ন্ত্ৰণত কেনেকৈ চৰকাৰ ব্যৰ্থ হৈছে। আজি অসমৰ ৰাজনীতিত চৰ্চা হ'ব লাগিছিল কেনেকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণত বিজেপি চৰকাৰখন চূড়ান্ত ব্যৰ্থ হৈছে। আজি অসমৰ ৰাজনীতিৰ মূল বিষয়বস্তু হ'ব লাগিছিল কেনেকৈ প্ৰতিজন প্ৰাপ্তবয়স্কই অতি শীঘ্ৰে 2 পালি কোভিডৰ ভেকচিন লাভ কৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজিৰ অসমত ৰাজনীতিৰ মূল বিষয়বস্তু কৰি তোলা হৈছে শ্যামা প্ৰসাদ মুখাৰ্জী। শ্যামা প্ৰসাদ মুখাৰ্জীক আজিৰ ৰাজনীতিৰ মূল বিষয়বস্তু কৰি তুলি বিজেপি চৰকাৰখন যে কোভিড নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে, হিমন্ত বিশ্ব শৰ্মাই যে মানুহক ভেকচিন দিয়াত ব্যৰ্থ হৈছে, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ যে পেট্ৰল ডিজেল অত্যাৱশ্যকীয় সামগ্ৰীৰ মিঠাতেল কণী সকলোবিধ অত্যাৱশ্যকীয় মূল্যবৃদ্ধি নিয়ন্ত্ৰণত যে ব্যৰ্থ হৈছে, তাৰ পৰা মানুহৰ দৃষ্টি বেলেগলৈ লৈ যাবৰ কাৰণে আজি শ্যামা প্ৰসাদ মুখাৰ্জীক প্ৰতিদিনেই আলোচনাৰ বিষয়বস্তু কৰি তোলা হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা যে শ্যামা প্ৰসাদ মুখাৰ্জীক এইদৰে অসমৰ ৰাজনীতিৰ বিষয়বস্তু কৰি তুলিবলৈ যাওঁতে বিজেপি চৰকাৰখনে অসমৰ ঐতিহ্যমণ্ডিত অসমৰ গৌৰৱোজ্জ্বল ইতিহাসৰ আজি গেৰুৱাকৰণ কৰিছে। আপোনালোক সকলোৱে জানে বিজেপি আৰু RSSৰ এটা প্ৰধান এজেণ্ডাই হৈছে ইতিহাসৰ গেৰুৱাকৰণ। অটল বিহাৰী বাজপেয়ী যেতিয়া NDA শাসন আহিছিল তেতিয়াৰ পৰাই বিজেপি আৰু RSSে ভাৰতৰ ইতিহাসৰ গেৰুৱাকৰণ কৰি আহিছে। আৰু যি ৰাজ্যত বিজেপি চৰকাৰ আছে, যদি ৰাজস্থানত আছে ৰাজস্থানৰ ইতিহাস গেৰুৱাকৰণ কৰিবলৈ চায়, যদি মধ্যপ্ৰদেশত চৰকাৰ হয় তেখেতে মধ্যপ্ৰদেশৰ ইতিহাসৰ গেৰুৱাকৰণ কৰিবলৈ চায়। আৰু এইবাৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেতসকলে অসমৰ যি গৌৰৱোজ্জ্বল ইতিহাস, সেই গৌৰৱোজ্জ্বল ইতিহাস গেৰুৱাকৰণ কৰিব বিচাৰিছে। আজি শ্যামা প্ৰসাদ মুখাৰ্জীৰ কথা কৈ আছে, শ্যামা প্ৰসাদ মুখাৰ্জীয়ে অসমক গ্ৰুপিঙৰ পৰা ৰক্ষা কৰিলে। হয়তো ক'ৰবাত শ্যামা প্ৰসাদ মুখাৰ্জীৰ য'ত সামান্য বৰঙণি হয়তো থাকিবও পাৰে, কিন্তু শ্যামা প্ৰসাদ মুখাৰ্জীৰ কাৰণে অসম গ্ৰুপিঙৰ পৰা ৰক্ষা পোৱা নাছিল। যিসকলে অসমৰ ইতিহাস পঢ়িছে সকলোৱে জানে অসম গ্ৰুপিঙৰ পৰা ৰক্ষাৰ পৰা মূল কাৰণটোৱে আছিল গোপীনাথ বৰদলৈ, অম্বিকাগিৰি ৰায়চৌধুৰী আদি অসমৰ স্বনামধন্য অসম হৈতাকী যিসকল ব্যক্তি, সেইসকলৰ নেতৃত্বত অসমৰ জনতাই গ্ৰুপিঙৰ পৰা ৰক্ষা পাবলৈ গঢ়ি তোলা যিখন বিৰাট জন আন্দোলন, সেই জন আন্দোলনৰ কাৰণে অসম গ্ৰুপিঙৰ পৰা ৰক্ষা কৰিছিল। আৰু দুৰ্ভাগ্যজনকভাৱে অসমৰ গ্ৰুপিঙৰ পৰা ৰক্ষাৰ পৰা সেই বীৰত্বপূৰ্ণ সংগ্ৰামখনক নস্যাৎ কৰি ইতিহাসৰ গেৰুৱাকৰণ কৰি এতিয়া সমগ্ৰ কৃতিত্বটো দিব পৰা হৈছে কেৱল শ্যামা প্ৰসাদ মুখাৰ্জীক। আমাৰ ৰাইজজনৰ অতি স্পষ্ট কথা, এইদৰে অসমৰ ইতিহাস কোনোপধ্যেই কাকো গেৰুৱাকৰণ কৰিবলৈ দিয়া নহয়। অসমৰ ৰাইজে যি মনত ৰাখি লওক, আমি অসমৰ জনতাই গ্ৰুপিঙৰ পৰা ৰক্ষা কৰিবলৈ যিখন সংগ্ৰাম গঢ়ি তুলিছিলোঁ, সেই সংগ্ৰাম গেৰুৱাকৰণ কৰি আমাৰ অৱদানক, আমাৰ পিতৃপুৰুষসকলে যি কঠোৰ সংগ্ৰাম কৰি সেই সংগ্ৰামখনক নস্যাৎ কৰি আজি সমগ্ৰ কৃতিত্ব কেৱল শ্যামা প্ৰসাদ মুখাৰ্জীক দিব বিচাৰিছে। মহাত্মা গান্ধীৰ ঐতিহাসিক ৰোল আছিল, অৱদান আছিল। মহাত্মা গান্ধীৰ ইতিহাসকো তেখেতসকলে কিন্তু অৱদানকো তেখেতসকলে স্বীকৃতি দিব বিচৰা নাই। তেখেতসকলে স্বীকৃতি দিব বিচাৰিছে কেৱল শ্যামা প্ৰসাদ মুখাৰ্জীক, আৰু তাকে কৰিবলৈ যাওঁতে তেখেতসকলে আজি অসমৰ ইতিহাসৰ তেখেতসকলে গেৰুৱাকৰণ কৰা হৈছে। আৰু আমাৰ ৰাইজৰ অতি স্পষ্ট কথা, কোনোপধ্যে অসমৰ গৌৰৱোজ্জ্বল ইতিহাসৰ এইদৰে গেৰুৱাকৰণ কৰিবলৈ দিয়া নহ'ব। আপোনালোকে অসমবাসীয়ে যে মনত ৰাখক, আজি তেখেতসকলে অসমৰ গ্ৰুপিঙৰ পৰা ৰক্ষাৰ পৰা যি ইতিহাস, সেই ইতিহাসৰ গেৰুৱাকৰণ কৰিছে। আৰু কালিলৈ হয়তো তেখেতসকলে আহোম বুৰঞ্জীৰ গেৰুৱাকৰণ কৰিব, কাইলৈ হয়তো তেখেতসকলে কছাৰী ৰাজত্বৰ বুৰঞ্জীকৰণ কৰিব, কাইলৈ অসমৰ যি গৌৰৱোজ্জ্বল বিভিন্ন ইতিহাস আছে সকলোবিলাক ইতিহাস এফালৰ পৰা তেখেতসকলে গেৰুৱাকৰণ কৰি যাব, যদি আমি প্ৰথমতেই তেখেতসকলক অসমৰ ইতিহাস গেৰুৱাকৰণত আমি বাধা নিদিওঁ। আপোনালোক সকলোৱে জানে যে RSSৰ অটপালি ইমানেই বেছি হৈছিলে যে তেখেতসকলে ঐতিহাসিক তলাতল কাৰেংঘৰত উঠি তেখেতসকলে ভাৰত মাতা কি জয়ধ্বনি দিছিল। আৰু এইদৰে যদি চাই থাকিবলৈ দিয়া যায়, তেখেতসকলে এটাকৈ অসমৰ যি গৌৰৱোজ্জ্বল ইতিহাস, অসমৰ গৌৰৱোজ্জ্বল ইতিহাস তেখেতসকলে গেৰুৱাকৰণ কৰি গৈ থাকিব। গতিকে আমি কোনোপধ্যেই কৈছোঁ যে কোনোপধ্যে অসমৰ ইতিহাস গেৰুৱাকৰণ হ'বলৈ দিয়া নহ'ব, 1 নম্বৰ। আৰু 2 নম্বৰ বিষয়, অসমৰ ৰাজনীতিৰ বিষয়বস্তু কোনোপধ্যেই শ্যামা প্ৰসাদ মুখাৰ্জী হ'ব নোৱাৰিব। অসমৰ ৰাজনীতিৰ বিষয়বস্তু হ'ব লাগিব কোভিড মেনেজমেণ্ট, কোভিড ব্যৱস্থাপনা। অসমৰ ৰাজনীতিৰ মূল বিষয়বস্তু হ'ব লাগিব কেতিয়া আমি ভেকচিন পাম। আমাৰ ৰাজনীতিৰ বিষয়বস্তু হ'ব লাগিব কেতিয়া আমাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ হ'ব। এইটো শ্যামা প্ৰসাদ মুখাৰ্জীক কেতিয়াও অসমৰ ৰাজনীতিৰ বিষয়বস্তু হ'বলৈ দিয়া হোৱা নাই। আৰু কোনগৰাকী শ্যামা প্ৰসাদ মুখাৰ্জীৰ কথা তেখেতসকলে আজি বন্দনা কৰি দিছে, কোনগৰাকী শ্যামা প্ৰসাদ মুখাৰ্জীক তেখেতসকলে আজি মহিমামণ্ডিত কৰিব বিচাৰিছে, তাৰ আমি কিছু তথ্য আমি আপোনালোকক দিব বিচাৰিছোঁ। প্ৰথমেই আমি অসমৰ ইতিহাসৰ পৰা এটা দিব বিচাৰিছোঁ। এইখন পত্ৰ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে শ্যামা প্ৰসাদ মুখাৰ্জীলৈ দিছিল। কি লিখিছিল এই পত্ৰত? কৈছিল, to Dr. Shyama Prasad Mukherjee, Minister, Commerce and Industry. Dear Dr. Mukherjee, the tone and spirit of your letter sent to Mr.
Tuborbrot Day, Shillong, as published in the press, have prompted me to write a few lines to you. The very wordings which you have used in the letter are quite beyond our expectation. We simply wonder how a person holding such a responsible position in the helm of Indian Union can say just like a parrot that the feeling of provincialism would not be allowed to grow in Assam. It is very painful to find you speak just like a selfish and biased Bengali, ignoring the real sentiments of Assam people so long neglected, exploited and downtrodden by outsiders. অসমৰ মানুহে যেতিয়া স্বাভিমানৰ কথা লাগিছিল, অসমীয়া মানুহে যেতিয়া অসমৰ অধিকাৰৰ কথা ক'ব বিচাৰিছিল, তেতিয়া শ্যামা প্ৰসাদ মুখাৰ্জীয়ে অসমৰ মানুহক ঠাট্টা কৰি এক প্ৰভিন্সিয়েলিজিম বুলি কৈ এইবিলাক বাদ দিবলৈ কৈ তেখেতসকলে ঠাট্টা আৰু ইটিকিং কৰিছিল। এইজনে আছিল শ্যামা প্ৰসাদ মুখাৰ্জীক, যিগৰাকী শ্যামা প্ৰসাদ মুখাৰ্জীক আজি মহিমামণ্ডিত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ ধেমাধৰাসকল উঠি পৰি লাগিছে। এইগৰাকী হ'ল সেই শ্যামা প্ৰসাদ মুখাৰ্জী, যি শ্যামা প্ৰসাদ মুখাৰ্জীয়ে যেতিয়া অসমীয়াৰ স্বাভিমানৰ বিষয়ে আহিছিল, অসমীয়া অধিকাৰৰ প্ৰশংসা আহিছিল, এয়াক নেৰ' প্ৰভিন্সিয়েলিজিম বুলি আমাক ঠাট্টা মস্কৰা কৰিছিল। আৰু আটাইতকৈ ডাঙৰ কথা, যিগৰাকী শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি আজি অসমৰ হয়তো ঠায়ে ঠায়ে হয়তো স্থাপন হ'ব, যিগৰাকী শ্যামা প্ৰসাদ মুখাৰ্জীক বন্দনাত সকলো ব্যস্ত হৈ পৰিছে, সেই শ্যামা প্ৰসাদ মুখাৰ্জীৰ আচল ৰোলটো কি আপোনালোকে চাই লওক। ভাৰতৰ ইতিহাসত আপোনালোকে সকলোৱে জানে যে শ্যামা প্ৰসাদ মুখাৰ্জী আছিল হিন্দু মহাসভাৰ প্ৰতিনিধি। হিন্দু মহাসভাৰ প্ৰতিনিধি হিচাপে শ্যামা প্ৰসাদ মুখাৰ্জীয়ে বেংগলৰ যি মন্ত্ৰীসভা আছিল, সেই মন্ত্ৰীসভাত তেখেতে স্থান লাভ কৰিছিল। আৰু 1942 চনত যি ভাৰত ত্যাগ আন্দোলন হৈছিল, যি ভাৰত ত্যাগ আন্দোলনত ভাৰতৰ জনতা জঁপিয়াই পৰিছিল, যি ভাৰত ত্যাগ আন্দোলনত অসমৰ কুশল কোঁৱৰ শ্বহীদ হৈছিল, সেই ভাৰত ত্যাগ আন্দোলনত শ্যামা প্ৰসাদ মুখাৰ্জীৰ ভূমিকা কি আছিল আপোনালোকে শুনি লওক। 1942 ভাৰত ত্যাগ আন্দোলনৰ সময়ত শ্যামা প্ৰসাদ আছিল বেংগলৰ বিত্তমন্ত্ৰী। মন্ত্ৰীসভাত শ্যামা প্ৰসাদ মুখাৰ্জীৰ স্থান আছিল সেই সময়ৰ বেংগলৰ প্ৰধানমন্ত্ৰী ফজলুল হকৰ পাছতে। মুখাৰ্জীৰ দল হিন্দু মহাসভাই কিন্তু সেই সময়ত হোৱা ভাৰত ত্যাগ আন্দোলনক নহয়, তাৰ বিপৰীতে ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰক সহযোগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তেওঁলোকৰ মতে আচল যুদ্ধ ভাৰতৰ মুছলমানৰ বিৰুদ্ধে। কেৱল এয়াই নহয়, 1942 চনৰ 26 জুলাইত মুখাৰ্জীয়ে বেংগলৰ ৰাজ্যপাল জন হাবাৰ্টক পত্ৰৰ জৰিয়তে জনাইছিল যে এনিবডি হু ডিউৰিং দ্য ৱাৰ প্লেনছ টু ষ্টিৰ আপ মাছ ফিলিংছ ৰিজাল্টিং ইন ইণ্টাৰনেল ডিষ্টাৰ্বেন্স অৰ ইনচিকিউৰিটি মাষ্ট বি ৰেচিষ্টেড বাই এনি গভৰ্ণমেণ্ট ডেট মে ফাংচন ফৰ দ্য টাইম বিং। কৈছিল যে ভাৰত ত্যাগ আন্দোলন দেশৰ আভ্যন্তৰীণ শান্তি শৃংখলা বিশৃংখল কৰিবলৈ যোৱা এটা আন্দোলন, গতিকে এই আন্দোলনক ৰেচিষ্ট কৰিবৰ কাৰণেও এটা চৰকাৰৰ দায়িত্ব বুলি তেখেতসকলে বেংগলৰ গভৰ্ণৰলৈ পত্ৰ লিখি জনাইছিল। আৰু কেৱল এয়াই নহয়, তাকে কৰিবলৈ তেওঁ প্ৰতিশ্ৰুতি দি কৈছিল যে এজ ওৱান অফ ইয়ৰ মিনিষ্টাৰ্ছ আই এম উইলিং টু অফাৰ ইউ মাই হোল হাৰ্টেড কোঅপাৰেশ্যন এণ্ড ছাৰ্ভ মাই প্ৰভিন্স এণ্ড কাণ্ট্ৰি এট দিছ আৱাৰ অফ ক্ৰাইচিছ। কি কৈছিল? কৈছিল যে আপোনাৰ এজন মন্ত্ৰী হিচাপে মই আপোনাৰ চৰকাৰক সহায় কৰিবলৈ হোল হাৰ্টেডলি মই সাজু আছোঁ বুলি তেখেতসকলে কৈছিল। অৰ্থাৎ ভাৰত ত্যাগ আন্দোলনৰ পক্ষত নাছিল তেখেতসকল। ভাৰত ত্যাগ আন্দোলনৰ কাৰণে যেতিয়া প্ৰতিজন দেশবাসী জাগি উঠিছিল, প্ৰতিজন দেশবাসী যেতিয়া ভাৰত ত্যাগ আন্দোলনত জঁপিয়াই পৰিছিল, তেতিয়া শ্যামা প্ৰসাদ মুখাৰ্জীয়ে কি কৰিছিল? শ্যামা প্ৰসাদ মুখাৰ্জীয়ে পত্ৰৰ জৰিয়তে ব্ৰিটিছ চৰকাৰক জনাই কৈছিল যে মই ভাৰত ত্যাগ আন্দোলনৰ পক্ষত নাই, মই আপোনালোকৰ লগত আছোঁ আৰু আপোনালোকৰ লগত থাকি যি কৰিবলৈ আছে মই হোল হাৰ্টেডলি সাজু বুলি শ্যামা প্ৰসাদ মুখাৰ্জীয়ে কৰিছিল। আৰু সেইগৰাকী শ্যামা প্ৰসাদ মুখাৰ্জীকে আজি মহিমামণ্ডিত কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা, আজি সেইগৰাকী শ্যামা প্ৰসাদ মুখাৰ্জীকে মহিমামণ্ডিত কৰিবলৈ আজি বিজেপি চৰকাৰখন উঠি পৰি লাগিছে। কালি আমি দেখা পাইছোঁ যে জয়ন্ত মল্লবড়ো ডাঙৰীয়ে কিবা কিতাপৰ উদ্ধৃতি দি কিছুমান কথা কৈছে আৰু বিভিন্ন ধৰণৰ কথা কৈছে। আমাৰ দলৰ সভাপতি শিৱসাগৰ সমষ্টিৰ বিধায়কক লৈও তেখেতে বিভিন্ন ঠাট্টা মস্কৰা কৰিছে। আমি এটাই কথাই ক'ব বিচাৰিছোঁ জয়ন্ত মল্লবড়ো ডাঙৰীয়াক যে আপুনি এদিন আহক, আমাৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ বাসভৱনলৈ আহক আৰু তেখেতৰ যিটো ব্যক্তিগত পুথিভঁৰালটো আপুনি এবাৰ পৰিদৰ্শন কৰি যাওক। তেখেতে কেইটামান বাক্য কালি পঢ়ি গৈছে, কিন্তু সেই বাক্যৰ পিছত থকা বাক্যকেইটা কি আছে তেখেতে পঢ়ি চোৱা নাই, কাৰণ তেখেতক কোনোবাই আণ্ডাৰলাইন কৰি দিছে। সেই আণ্ডাৰলাইন কৰি থকা বাক্যটোহে পঢ়িছে, তাৰ পিছৰ বাক্যটোনো কি আছে সেই পঢ়ি চোৱা নাই কাৰণে তেখেতে কি কথা ক'ব বিচাৰিছে সেই কথা ভালদৰে তেখেতে ক'ব পৰা নাই। আমি ক'ব বিচাৰোঁ যে জয়ন্ত মল্লবড়োৱে আচলতে ইমানে পুৰিয়া দিলে পুৰিয়া মাৰিবও মান নাজানে জয়ন্ত মল্লবড়োৱে তেনেকুৱা ধৰণৰ মানুহ। আৰু তেখেতে কালি লোকে আণ্ডাৰলাইন কৰি দিয়া কেইটামান বাক্য মাতি তেখেতে কালি অসমৰ মানুহৰ আগত গৈ পণ্ডিতালি কৰিবলৈ গৈ যি
মূৰ্খ বনিছে সেই কথা তেখেতে বুজি লোৱা উচিত।